বেছি ভাল লাগিছে মানে ভিডিঅ'ত দেখাতকৈ নিজে আহি এক্সপিৰিয়েঞ্চ যিখিনি কৰিছোঁ মই সেইখিনি বেছি ভাল লাগিছে আৰু বহুত বেছি মানুহ আছে ইয়াতে প্ৰায় হাজাৰ মানে 1000তকৈ বেছি হ'ব চাগে মানুহ ইয়াতে আৰু আজি বুলি নহয় এভৰিডে এনেকেই মানুহ আহি থাকে বাকী মই নিজে বিলাইছোঁ মইতো দালি বিলালোঁ তাৰপিছত মাছ আৰু মানে এনেকৈ ডিষ্ট্ৰিবিউট হৈ আছে আৰু প্লেট বিলালোঁ বিলাই পেলাই কেনেকুৱা লাগিছে বিলাই খুব বেছি ভাল লাগিছে মানে এনেকৈ মই কৰা নাছিলোঁ বাট এইটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় আৰু ইমান ৰাতি ওলাই আহিছোঁ দাদাই লৈ আহিলে বাৰু আমাক আচ্ছা এতিয়া ফৰ এক্সাম্পল এই ভিডিঅ'টো তোমাৰ ঘৰৰ মানুহে চাব ঘৰৰ মানুহেতো নাজানে তুমি ইয়াত আহিছা বুলি মানে জানে নিশ্চয় প্ৰাউড ফিল কৰিব ভাল পাব ঠিক আছে থেংক ইউ নমস্কাৰ মোৰ নাম তাজনীন হুছেইন মই তেজপুৰৰ জীয়ৰী আৰু বৰ্তমান মই IIT গুৱাহাটীৰ গৱেষক ছাত্ৰী IIT টো ইয়াৰ পৰা বহুত দূৰ ন কেনেকৈ আহা তুমি দাদাহঁতেও সহায় কৰে আৰু লগতে মোৰ ইয়াত মোৰ মামা ঘৰ আছে সৰুমতে বা মোৰ বাও থাকে তো তেওঁলোকৰ তাতো থকা মেলা হয় গতিকে তেওঁলোকেও থকাটো আচলতে মোৰ বাবে বিবাদ এটা মানে সকাহ হয় গতিকে সেইকাৰণে তেনেকৈ মই মিলাই আছোঁ আৰু মই সকলোকে অনুৰোধ কৰিছোঁ তেওঁলোকে আহক আৰু তেওঁলোকে যিটো এক্সপিৰিয়েঞ্চ যিটো পাব সেইটো বিৰাট ডিফাৰেণ্ট হয় আপোনালোকে হয়তো আজি আহি সেইটো এক্সপিৰিয়েঞ্চ কৰিছে আৰু মই প্ৰথমৰ পৰাই জড়িত হৈ আছোঁ আৰু সেইকাৰণে হয়তো মই কেতিয়াবা মানে কিবা প্ৰব্লেম থাকিলেও এই যিটো মহৎ কাম তাৰ আগত মোৰ প্ৰব্লেমটো একদম মানে বহুত মাইক্ৰ' হৈ যায় সেইকাৰণে আহিবলৈ যত্ন কৰিছোঁ আৰু এইটো যিটো পদক্ষেপ এই পদক্ষেপটো আচলতে প্ৰশংসাৰ পাত্ৰ আৰু এইটো মানে যিটো ধৰ্ম তেওঁলোকে কৰিছে মানৱ ধৰ্ম মানে ইট শ্ব'জ আ মেছেজ ডেট হিউমেনিটি ইজ এবাবল আপুনি দেখিছে যে ইৰেছপেক্টিভ অফ এভৰি মানে ৰিলিজন কাষ্ট ক্ৰিড জেণ্ডাৰ সকলোৱে আহি পেলাই ইয়াতে নিজৰ মানে নিডটো যিহেতু মানে তেওঁলোকে ফুলফিল কৰিছে লগতে মই এইটো ক'ব বিচাৰিম যে সমাজত আজি বিভিন্ন ধৰণৰ ধৰক কাৰ্যকলাপ হৈ থাকে তাৰে মাজত এনেকুৱা ধৰণৰ কাৰ্যকলাপে যিটোৱে আমাক এটা পৰিয়ালস্বৰূপে আমাক আজি একত্ৰিত কৰিছে যিটোৱে আমাক যিটো আমাৰ অসমৰ আমি অসম বুলি ক'লে আমি কি ভাবোঁ ভাতৃত্ববোধ ইউনিটি ৰাইট চ' সেই ইউনিটি আৰু ধৰক আপোনাৰ একতা আমাৰ যিটো মৰম আমাৰ যিটো বান্ধোন সেইটোৱে আচলতে ইয়াতে দৰ্শাইছে আৰু মই ইয়াতে জড়িত হৈ নিজকে ধন্য অনুভৱ কৰিছোঁ আৰু মই অনুৰোধ কৰিছোঁ যে আপোনালোকেও আহক যিহেতু প্ৰায় এসপ্তাহ বা 9 দিনমান আছে তো এতিয়াও সময় আছে আপোনালোকে আহক আৰু এই এক্সপিৰিয়েঞ্চটো এবাৰ আপোনালোকে লৈ যাওক এনেকুৱা পৰিৱেশ চাব পোৱাটো এটা ভাগ্যৰ কথা আৰু মই ৰেইনড্ৰপৰ লগত আজি 2 বছৰ হ'ল জড়িত হৈ আছোঁ মই ভাবোঁ মোৰ লগত আৰু 10জন ওলাই আহক সেইকাৰণে আজি মোৰ দেওৰৰ ল'ৰা আৰু ছোৱালীজনী ডেণ্টিষ্ট হয় তাক কৈছে ডেজি মামা তুমি কৈ থাকা কিনো হয় চাওঁ গতিকে এই উঠি অহা প্ৰজন্মক যে মই এইখিনি দেখাব পাৰিছোঁ আমি আজি আছোঁ কালি নাই তেওঁলোকে যাতে এইটো বস্তু চলাই লৈ যাব পাৰে আৰু মই খুবেই নিজকে ধন্য মানিছোঁ যে বিদেশ ৰেইনড্ৰপৰ এই মানে ৰেইনড্ৰপ মানে এটুপ হৈয়ে সাগৰ এখন হয় সঁচাকৈ আজি সাগৰ এখন পৰিণত হৈছে আৰু ইয়াতে আহি খুবেই ভাল লাগিছে আকৌ অকণমান মই নিজ হাতেৰে দিবও পাৰিছোঁ সেইটো কাৰণে